Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ বা quadratic equation এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব সেই কোৱেশ্চন সমূহ তোমালোকক দেখুৱাই দিম MCQ প্লাস ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন ঠিক আছে প্ৰত্যেকটো প্ৰশ্ন তোমালোকে চিন দি লবা আৰু এইখিনি পঢ়ি পৰীক্ষাত যাবা তোমালোকে ভাল মাৰ্কস পাবলৈ সক্ষম হ'ব ম্যাথমেটিক্সত গতিকে চাই লোৱা কেনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে প্ৰথমতে চোৱা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি বা আদৰ্শ ঠাঁচটো কি আছিল এটো চাবা x চলকত এটা দ্বিঘাত সমীকৰণ হল ax² + bx + c আৰ্হিত থকা এটা সমীকৰণ যত a b c বোৰ বাস্তৱ সংখ্যা আৰু a ≠ 0 ঠিক আছে দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে এই কন্ডিশনটো ফুলফিল কৰিবই লাগিব ঠিক আছে চাবা আৰু ইয়াক আদৰ্শ ঠাঁচ বুলিও কোৱা হয় ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 105 পেজ নং 105 ৰ উদাহৰণ 2 টো চাবা পেজ নং 105 ৰ উদাহৰণ 2 ইয়াত কেইবাটাও প্ৰশ্ন দিয়া আছে প্ৰত্যেকটো প্ৰশ্ন তোমালোকে চাই থবা অৰ্থাৎ তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা ইয়াৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন কি কৰিব তোমালোকক তলৰবোৰ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় চাৰিটা ইকুৱেশন দি দিব ঠিক আছে তোমালোকে বাছি উলিয়াব লাগিব গতিকে এনে ধৰণৰ প্ৰশ্নসমূহ তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে উদাহৰণ 2 তাৰ পিছত আহি যোৱা অনুহলনি 4.1 যেটো আমাক প্ৰয়োজনই নাই ঠিক আছে ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট কম গতিকে আহি যোৱা পেজ নং 107 উদাহৰণ 3 ঠিক আছে উদাহৰণ 3 টো তোমালোকে চাবা উদাহৰণ 3 ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাবা তাৰ পিছত আহি যোৱা পেজ নং 108 পেজ নং 108 উদাহৰণ 4 টো চাবা উদাহৰণ 4 তাৰ পিছত চাবা উদাহৰণ 5 টো চাবা ঠিক আছে উদাহৰণ 5 তাৰ পিছত আহি যোৱা অনুহলনি 4.2 ঠিক আছে অনুহলনি 4.2 ৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা কোৱেশ্চন নং 1 ৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা 4 টো চাবা 5 টো 6 টো চাবা ইফালে 9 টো চাবা বাকি খিনিৰ ইম্পৰ্টেন্ট টো ইমান নাই এইখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে এই কোৱেশ্চন কিটা ভালকে চাই থবা তাৰ পিছত বাকিখিনি নালাগে তাৰ পিছত আহি যোৱা উদাহৰণ 11 ঠিক আছে পেজ নং 117 অৰ্থাৎ 117 117 ৰ পৰা তোমালোকে উদাহৰণ 11 টো চাবা ঠিক আছে উদাহৰণ 11 তাৰ পিছত চাবা পেজ নং 119 অৰ্থাৎ 119 ৰ পৰা তোমালোকে চাবা উদাহৰণ 13 ঠিক আছে উদাহৰণ 13 টো তোমালোকে ভালকে চাই থবা ঠিক আছে তাৰ পিছত চাবা তোমালোকে পেজ নং 120 পেজ নং 120 এটা উদাহৰণ আছে উদাহৰণ 15 মোস্ট ইম্পৰ্টেন্ট হয় চাই থবা ঠিক আছে উদাহৰণ 15 তাৰ পিছত আহি যোৱা পেজ নং 121 পেজ নং 121 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 ৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা যদি বৰ্তে ঠিক আছে ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 2 টো চাবা ঠিক আছে তাৰ পিছত তোমালোকে আহি যোৱা কোৱেশ্চন নং 2 টো নালাগে তাৰ পিছত কোৱেশ্চন নং 3 ৰ পৰা তোমালোকে ৰোমান 1 চাবা ৰোমান 2 চাবা ৰোমান 4 চাবা এইখিনি চালে হৈ যাব লগতে যদি পাৰা তেতিয়া হলে এই কোৱেশ্চনটো চাই থবা ৰোমান 5 ঠিক আছে তাৰ পিছত আৰু ইয়াৰ পৰা কোৱেশ্চন নালাগে তাৰ পিছত আহি যোৱা পেজ নং 122 পেজ নং 122 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 6 টো চাবা কোৱেশ্চন নং 7 টো চাবা কোৱেশ্চন নং 9 টো চাবা ঠিক আছে কোৱেশ্চন নং 9 তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 11 টো চাবা ঠিক আছে কোৱেশ্চন নং 11 তাৰ পিছত ইয়াত আছে মূলৰ প্ৰকৃতি এইখিনি বস্তু তোমালোকে ভালকে শিকি লবা বিশেষকৈ এইখিনি ঠিক আছে বিশেষকৈ এই বস্তুখিনি তোমালোকে ভালকে শিকিবা এইখিনি ডাৰ্ক যিখিনি ডাৰ্ককে লিখা আছে এইখিনি চাই থবা ৰোমান 1 ৰোমান 2 ৰোমান 3 ঠিক আছে ইয়াৰ পৰা এমসিকিউ কোৱেশ্চনো সুধিব পাৰে তাৰ লগতে তোমালোকে চাই থবা উদাহৰণ 16 ঠিক আছে উদাহৰণ 16 তাৰ পিছত আহি যোৱা পেজ নং 124 পেজ নং 124 ৰ পৰা তোমালোকে চাবা উদাহৰণ 18 তাৰ পিছত আহি যোৱা অনুহলনি 4.4 ঠিক আছে অনুহলনি 4.4 ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 2 যিমানখিনি কোৱেশ্চন আছে প্ৰত্যেকটো কোৱেশ্চন ভালকে শিকি থবা আৰু ইয়াৰ পৰা নালাগে ঠিক আছে প্ৰত্যেকটো কোৱেশ্চন ভালকে শিকি থবা ইয়াৰ পৰা তোমালোকে যদি আহে এটো অনুহলনিৰ পৰা ইয়াৰ পৰা কোৱেশ্চন আহিব ঠিক আছে
তাৰ পিছত তোমালোকে চাবা পিছত আৰু চাবলগীয়া নাই এইখিনি আছিলে তোমালোকৰ দ্বিঘাত সমীকৰণৰ পৰা আহিবলগীয়া ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে প্ৰত্যেকটো প্ৰশ্ন ভালকে শিকিবা আৰু পৰীক্ষাত যাবা ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পাবাই ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅটো যদি ভিডিঅটো চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ আৰু এন ধৰণৰ ভিডিঅসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি মেথছৰ এমসিকিউ সমূহ লাগে তেতিয়াহলে কমেন্ট কৰি জনাবা অলৰেডি মই এমসিকিউ দি আছো বা দিছো আৰু এমসিকিউ চেপ্টাৰ ওয়াইজ দিবলৈ যত্ন কৰিম কম দিনৰ ভিতৰত ঠিক আছে থ্যাংক ইউ